আসসালামু আলাইকুম, নমস্কাৰ। সমগ্ৰ দেশৰ লগতে আজি সন্ধিয়া 6 মান বজাত নগাঁও জিলাৰ হাতীযুঁজোৱাৰ উত্তৰ হাতীযুঁজোৱা দৈনিক বজাৰ প্ৰাংগণতো হাতীযুঁজোৱা মুছলিম সমাজৰ সৌজন্যত আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ এক গভীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সমাজসেৱক মজিবুৰ ৰহমান ডাঙৰীয়া, সমাজসেৱক আনজাৰ হুছেইন, শিক্ষিত যুৱক ইনজামামুল হক, নগাঁৱৰ মুকিবুল ৰহমান ডাঙৰীয়া প্ৰমুখ কৰি অঞ্চলৰ আলেম ও উলামাসকল, বিশিষ্ট ব্যক্তিসকল সকলোৱে ক্ৰন্দনৰত অৱস্থাত মৰমৰ জুবিনৰ আত্মাৰ চিৰশান্তি কামনা কৰি আল্লাহৰ ওচৰত দোৱা কৰাৰ লগতে হাফেজ ইনামুল ইছলামে কয় যে আমি সংগীত জগতৰ লগত জড়িত নাথাকো যদিও আমাৰ নিচিনা মানুহৰ অন্তৰতো অজান্তে জুবিনৰ প্ৰতি বহু মৰম জমা হৈ আছিল। মৰ্মান্তিক খবৰটো পোৱা মাত্ৰকে বহু অশ্ৰু নিগৰি গ'ল নিঃশব্দে, আৰু তেওঁ যাতে আমাৰ সকলোৰে অন্তৰত চিৰজীৱন জীয়াই থাকে, শান্তিত থাকে, তাৰো কামনা কৰে হাফিজ ইনামুল ইছলামে। আল্লাহ তুমি তো জানি আছো মাওলা, আল্লাহ আমার আমার আল্লাহ রত্ন ভান্ডার, আল্লাহ আজি আমার পৰা গুচি গল, আল্লাহ সকলোৰে দিলতে আল্লাহ তুমি আছে মাওলা। আমিন। আল্লাহ ইয়ার হামার রাহিমিন, ইয়া আকরামাল আকরামিন, আল্লাহ তেখতত তুমি আল্লাহ স্বর্গত নসিব করো মাওলা। আমিন। আল্লাহ স্বর্গ নসিব করো মাওলা। আমিন। আল্লাহ ইয়ার হামার রাহিমিন। তাৰ বিষয়ে নতুনকৈ একো ক'বলগীয়া নাই, তেখেতৰ বিষয়ে সকলোৱে জানে। তেখেত হৈছে আমাৰ হিয়াৰ আমঠু হয়, তেখেত আমাৰ হিয়াৰ মণি হয়। তেখেতক আমি কেতিয়াও জীৱনতো পাহৰিবলৈ নোৱাৰোঁ। তেখেতে যি দি থৈ গৈছে অসমখনক, আমাক সকলোকে যি দি থৈ গৈছে, সেইটো আমি কেতিয়াও পাহৰিব। আল্লাহ তুমি অন্তৰ্যামী, তুমি সকলো জানা। এই ভাল মনৰ মানুহটো, নিকা পবিত্ৰ মনৰ মানুহটো তুমি যথাযথ স্থানত ৰাখা, শান্তিত ৰাখা মাল্লা, তুমি শান্তিত ৰাখা। ওলাই আহিছিলে হিন্দুকে একেলগে, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, এনেকুৱা ধৰণৰ গীত জিকিৰ তেওঁৰ মুখেদি ওলাই আনি আমাৰ গোটেই বৃহত্তৰ অসমীয়া সমাজখনক তেওঁ একতাৰ আৰু প্ৰেমৰ বান্ধোনেৰে বান্ধিবলৈ যত্ন কৰিছিলে। আজি সেইজনাৰ শ্ৰদ্ধাঞ্জলি, যিজনা ব্যক্তিয়ে গান গাই যোৱা আমি বিভিন্ন ফটোত আঁৰি থওঁ লগাওঁ, আজি সেইজনা ব্যক্তিৰ নিজৰ ফটোত আমি তেওঁৰ গান লগাবলগীয়া হৈছে। ইয়াতকে বেদনাদায়ক আৰু কি হ'ব পাৰে আমাৰ?